Hello everyone, welcome to eKuhipat. So, আজি আমি continue কৰিম আমাৰ Assam Polity series. So, series to continue কৰা আগতে let me tell you ki eKuhipathor crash course is ongoing 2024 APCCC 24 mainly directed for 2025 prelims and mains and everything. So, yate ami live recorded classes palm lectures MCQ practice CSET or karne তাৰপিছত doubt clearing sessions current affairs or karne so everything yate eta gute whole package apnaloke pabo for the preparation of prelims so kindly apnaloke website ot goi kine apni enroll korok apnalokar kane bahut beneficial hobo thik ase so eta ami agbahu amar second topic loi Assam polity that is the local self government in Assam আমি আসাম আমাৰ ইন্ডিয়ান পলিটিত আমি লোকেল সেলফ গভৰ্নমেন্ট পঢ়িছো ঠিক আছে পঞ্চায়ত সিস্টেম ফৰ দি ৰুৰাল এৰিয়াজ আৰু মিউনিসিপালিটিজ ফৰ দি আৰবান এৰিয়াজ আমি হেতু পঢ়িছো আমি এতিয়া কি কৰিম আমি মেইন কনসেপ্টটো জানো কি হয় পঞ্চায়ত ৰাজ সিস্টেম কি হয় কি কমিটিজ আমি সব জানো বাট আমি জাস্ট এতিয়া সাম আসাম পার্সপেক্টিভত কি ফ্যাক্টস এন্ড ফিগারস কি ধৰণৰ specific act specific provisions আছে in Assam's perspective ঠিক আছে so হেতু কোৱাৰ আগতে ফাৰ্ষ্টত আমি জানো এটা কথা জানিব লাগিব যে আমাৰ নেশনত এপ্ৰিল 24 1993 এই এটা ইয়াক এটা ল্যান্ডমার্ক ডে বুলি আমি কনসিডার কৰো কিয় আৰু এই ডেক আমি কি বুলি সেলিব্রেট কৰো ন্যাশনাল পঞ্চায়ত ৰাজ ডে ঠিক আছে কিয় বিকজ এই দিনা অন দিস ডেট কি হৈছিলে আমাৰ যোনটো লোকেল সেলফ গভৰ্নমেন্ট ঠিক আছে অল ওভার ইন্ডিয়া সবকে এটা কনস্টিটিউশনাল স্টেটাস প্রভাইড করা হয়েছিল ঠিক আছে তার আগত কি আছিল কি বেলেগ স্টেটৰ নিজৰ টাইপ অফ লোকেল সেলফ গভৰ্নমেন্ট সিস্টেম আছিল নিজৰ স্টেটস বেলেগ স্টেটে নিজৰ লেজিসলেটিভ আছিল নিজৰ মতে এক্ট পাস কৰি কিছুমান এটা 3 টায়াৰ কিছুমানৰ 2 টায়াৰ তেনেকৈ কিছুমানৰ 1 টায়াৰ তেনেকৈ ধৰণৰ এভৰি ষ্টেট হ্যাজ देयर নিজৰ আছিল so local self government system but 24th April 1993 pisot local self government ok eta institutions blog eta constitutional status dia hol aru all over India takera uniformity eta ana hol thik ase sobore maybe the names may be different jeneke ohomot ji namedi mata jay বেলেগ স্টেটত বিহাৰ বা দিল্লীত বা উত্তৰ প্ৰদেশত বেলেগ নামেদি মাতা যাব বাট যোনটো মেইন ফাউণ্ডেশ্যন মেইন বেসিক্স সব একে থাকিব এজ এ ৰিজাল্ট 24 এপ্ৰিল 1993 আমি ন্যাশনাল পঞ্চায়তী ৰাজ ডে বুলি সেলিব্রেট কৰো ঠিক আছে সো এতিয়া আমি চাম আমাৰ আসাম পার্সপেক্টিভত কি হৈছিলে ৰিগাৰ্ডিং লোকেল সেলফ গভৰ্নমেন্ট তাতে যোৱাৰ আগতে another আমি যোনটো আমাৰ সিরিজ টেস্ট সিরিজ প্রোগ্রাম that is the pursuit 365 যোনটো আমাৰ এক গুটে বছৰ চলি থাকে হেতু যত মেইনলি আমি ফোকাস কৰো on the MCQ test descriptive test Assam prelim specific main specific current affairs সব যোনবোৰ থাকে so এইটো আমি প্রোভাইড কৰো so as a result এইটোৰ কাৰণে আপোনালোকে ওয়েবসাইটত গৈ কিনে ইয়াৰ বিষয় বেছিকে জানিব পাৰিব ঠিক আছে প্লিজ আপুনি তলত দিয়া নম্বৰটো কনসাল্ট কৰিব পাৰে or you can go to the website for further details ঠিক আছে So, etia ami some evolution of Panchayati Raj system in Assam. Evolution ki hoise historical perspective some. Prothom first time or babe amar Assamot first act passed hoisile for Panchayat system was the Rural Act of 1948. ঠিক আছে এইটো হয় আসামৰ ফার্স্ট পঞ্চায়তী রাজ লেজিসলেশন যদি কোনবাই খুদে কি which is the first rural panchayat act হেতু হল 1948 ৰ আৰু 1948 ৰ rural panchayat act ৰ মতে দুটা টায়াৰ সিস্টেম আছিল আসামত that was village level of primary panchayat আৰু মৌজা level of rural panchayat ঠিক আছে এইটো আছিল 1948 ৰ মতে তাৰ পিছত আকৌ বেলেগ এটা act পাস হল that is Assam Panchayat Raj Act of 1959 আৰু এটা act pass হল আৰু এই actor মতে 2 টায়াৰ পৰা কনভার্ট হৈ 3 টায়াৰ সিস্টেম আনা হল ইন Assam that is ground যেটো সবতকে লো ফার্স্ট টায়াৰত হল গাঁও পঞ্চায়ত তাৰ পিছত মিডল হল আঞ্চলিক পঞ্চায়ত and third হল মহকুমা পৰিষদ so 1959 ৰ পিছত আকৌ 1972 আনা হল another panchayat act
আৰু এই 1972 কি হল আকৌ 3 টায়াৰ পৰা 2 টায়াৰলে কনভাৰ্ট কৰি দিয়া হল ঠিক আছে এবলিশ কৰিলে কি আঞ্চলিক পঞ্চায়ত এবলিশ কৰিলে আৰু it established village levelত গাঁও পঞ্চায়ত আৰু sub divisional levelত মহকুমা পৰিষদ ঠিক আছে এটা every act alternatively change হৈ গৈ আছে কোনবা 2 tier then 3 tier then 2 tier তো এতিয়া আকৌ it has come to 2 tiers so 19 ইয়াৰ পিছত আকৌ 1986 ত আসাম পঞ্চায়তী ৰাজ এক another এটা আনা হল তাতে আকৌ 3 tier কৰিছে ঠিক আছে কি কৰিছে আকৌ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত and মহকুমা পৰিষদ 1986 so 1986 or pisot directly ahile amar 73rd constitutional amendment act parliament 73rd constitutional amendment act pass korile jetia constitutional amendment act buli ki ko jodi ko eta act tetia ki hoy constitution modify kora hoy to include some provision ঠিক আছে সো তার পিছত 73rd constitutional amendment or পিছত panchayat systems বিলাকক panchayat institutions বিলাকক constitutional status দিয়া হল আৰু তাৰ পিছত amendment act 1992 পাস হৈছে বাট কেতিয়া পুৰা এফেক্টেড আহিছে on 24th April 1993 হেতু কাৰণে ন্যাশনাল পঞ্চায়তী ৰাজ ডে আমি সেলিব্ৰেট কৰো সো এতিয়া কি হ'ব যেতিয়া constitution amendment pass hol তেতিয়া কি কি সব all the states যিমান states আছে আমাৰ ইন্ডিয়া সবে এই constitutional amendment act জি provisions আছে তাৰ মতে act pass কৰিব লাগিব তাৰ মতে changes আনিব লাগিব in their local self government এনেকে as a result আমাৰ অসমে এটা act pass কৰিলে that is the Assam Panchayat Act 1994 after this constitutional act 73rd constitutional act ঠিক আছে So next ahil amar Assam Panchayat Act of 1994 1992 constitutional amendment hol 73rd tar pisot 24th April 1993 amar effected ahil aru 1994 ot অসমে পাস কৰিলে আসাম লেজিসলেটিভ এসেম্বলিয়ে পাস কৰিলে আসাম পঞ্চায়ত এক্ট 1994 আৰু ইয়াতে কি আছিল 73rd কনস্টিটিউশনাল এমেন্ডমেন্টৰ জি প্ৰভিজনস ইনক্লুড কৰা আছিল হেবোৰ সব এই এক্টত ইনক্লুড কৰা হৈছে এই এক্ট কোট এপ্লাই হ'ব তো হোল অফ আসাম rural areas panchayat administration rural areas or karne hoy so jiman ahomor jiman rural areas is sobote apply hobo except 6th schedule under jiman autonomous district ase tate apply nohoy except that autonomous district under 6th schedule bahire sobote apply hobo whole of assam jiman rural areas ase thik ase kyunki 6th schedule jiman autonomous teolukor nijor autonomous councilor under teolukor administration sole so Assam Panchayat 1994 extends to whole of Assam of all the rural areas ঠিক আছে Assam Panchayat Act কি আছে সব 73rd constitutional amendment or features বোৰ আছে so আমি চাও কি features আছে আমি পঢ়িছো এটো ইন্ডিয়ান পলিটি জাস্ট আমি এবাৰ ৰিভাইজ কৰো so আমি দেখো যে according to 73rd constitutional amendment act কি হয় 3 tier system হয় পঞ্চায়তী ৰাজ সিস্টেমৰ কি হয় ভিলেজ লেভেলত থাকে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত থাকে ব্লক লেভেলত আৰু জিলা পৰিষদ থাকে ডিস্ট্ৰিক্ট লেভেলত আৰু এটা সৰু এটা ইউনিট থাকে গ্ৰাম সভা আৰু ওয়াৰ্ড সভা হেতু পাৰা বা মৌজা লেভেলত এটা ইউনিট বনোৱা থাকে তাৰ পিছত কি হয় কলো আমি 3 টায়াৰ সিস্টেম থাকে পঞ্চায়তী ৰাজ কাৰ ওভাৰ পপুলেশন ওভাৰ 20 lakhs তাৰপিছত পঞ্চায়ত ইলেকশনস ৰেগুলাৰলি কন্ডাক্ট কৰা হ'ব 5 years মুৰে আগতে কোনো ধৰণৰ সিস্টেম নাছিলে এনেকে ইলেকশনস কন্ডাক্ট কৰিব আজি কন্ডাক্ট কৰিছে 10 বছৰ পিছত কন্ডাক্ট হ'ব তেনেকুৱা ধৰণৰ সিস্টেম আছে বাট নাও regularly they will be conducted elections every 5 years ঠিক আছে তাৰপিছত reservation of seats for scheduled caste scheduled tribe women আৰু কিমান হ'ব লাগিব not less than 33% তাৰপিছত কি আছিল another appointment of state finance commission আমাৰ যোনটো পঞ্চায়তৰ ফাইনান্সিয়াল পাৱাৰস কি থাকিব কি নাথাকিব কেনেকে এডমিনিষ্ট্ৰেচন কৰিব কেনেকে ফাইনান্স চলাব হেতু কাৰণে তাৰ কাৰণে এডভাইস দিব কাৰণে এটা ষ্টেট ফাইনান্স কমিশন গঠন কৰা হ'ল তাৰ পিছত ডাইৰেক্ট ডেমোক্ৰেসি কাৰণে গাঁও সভা এটা প্ৰভিজন এটা ৰাখা হ'ল ফৰ গাঁও সভা ফৰ ডাইৰেক্ট ডেমোক্ৰেসি তাৰপিছত ডিস্ট্ৰিক্টৰ যোনবোৰ ৰুৰেল এৰিয়া আছে তাৰ প্ল্যানিংৰ কাৰণে এটা ডিস্ট্ৰিক্ট প্ল্যানিং কমিটি গঠন কৰা হ'ল ফৰ draft development plan for district as a whole so এইবোৰ হল
features of 73rd Constitutional Amendment Act যোনটো আমাৰ আসাম পঞ্চায়ত 94 ৰ যোনটো এক্ট হয় তাতে ইনক্লুড কৰা হৈছে এইবোৰ সব ফিচাৰ্স ইনক্লুডেড আছে আৰু বৰ্তমান এই এক্টৰ 1994 এক্টৰ মতে আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশনছ বোৰ এডমিনিষ্ট্ৰেচন টু এই এক্টৰ মতে চলি আছে ঠিক আছে সো আসাম পঞ্চায়ত এক্ট এটো first we know ki first bill thake then governor action যেনেকে president in parliament bill eta thake then president or assent koar pisot eta act hoi jay similarly in assamot ki hoise assam panchayat bill juntu ase 1994 hetu governor e sign korile ketia 22nd april 1994 22nd april 1994 ত governor e sign kori etu act boni gol আৰু তাৰ পিছত ইলেকশনস কন্ডাক্ট কৰ because ইলেকশনস কন্ডাক্ট কৰিব লাগিব পঞ্চায়ত ৰাজ যোনটা মেম্বাৰস লাগিব so as a result ইলেকশনস কেতিয়া হেল্ড হল on in October 1996 act hol 1994 ত আৰু ইলেকশনস কন্ডাক্ট কৰা হল 1996 for establishing a three tier panchayati raj system in the state ঠিক আছে this is about Assam Panchayat Act 1994 এতিয়া আমি সাম structure of the panchayati raj system in Assam আমি জানো কি গাঁও পঞ্চায়ত হয় আঞ্চলিক পঞ্চায়ত হয় জিলা পৰিষদ হয় আমি এটো অকন ব্রিফলি চাও সো গাঁও পঞ্চায়ত কোনটো এৰিয়া গাঁও পঞ্চায়তে এডমিনিষ্ট্ৰেট কৰে বুলি কওঁতে ভিলেজ অর ক্লাস্টার অফ ভিলেজ যার পপুলেশন কি আছে between 6000 and 10000 এটা ভিলেজ বা এটা ক্লাস্টার অফ ভিলেজ এটা গ্ৰুপ অফ ভিলেজ যাৰ পপুলেশন 6000 ৰ পৰা 10000 ৰ ভিতৰত আছে তাক আমি গাঁও পঞ্চায়ত বুলি ডিক্লেয়াৰ কৰি দিব পাৰো আৰু যোনবোৰ মেম্বাৰস আছে গাঁও পঞ্চায়তৰ এট লিষ্ট দুমাহত এবাৰ হলেও লক কৰিব লাগিব once in 2 months আৰু আমি স্ট্ৰাকচাৰ চাও এতিয়া স্ট্ৰাকচাৰ ফাৰ্স্ট থাকে প্ৰেসিডেন্ট এজন থাকে who is directly elected by the people তাৰপিছত এজন ভাইস প্ৰেসিডেন্ট থাকে যোনটো গাঁও পঞ্চায়তৰ যোনবোৰ মেম্বাৰস আছে তাৰ পৰা ইলেক্ট কৰা হয় তাৰপিছত 10 জন ওয়াৰ্ড মেম্বাৰস থাকে হেবু ডাইৰেক্টলি মানুহে পিপল এপইন্ট কৰে ইলেক্ট কৰে তাৰপিছত এপি মেম্বাৰ থাকে আঞ্চলিক পঞ্চায়ত মেম্বাৰ থাকে হেতু they are also member of গাঁও পঞ্চায়ত হেবু দিহতৰ ডাইৰেক্টলি ইলেক্টেড বাই দা পিপল ঠিক আছে এটো হল গাঁও পঞ্চায়ত সো নেক্সট আমি চাও আঞ্চলিক পঞ্চায়ত that is the middle যোনটো টায়াৰ হয় এইটো এক্টৰ মতে 1994 এক্টৰ মতে every developmental block eta blockor karne eta আঞ্চলিক পঞ্চায়ত থাকিব আৰু আঞ্চলিক পঞ্চায়তে কি কৰিব মিটিং হোল্ড কৰিব at least once in 2 months same আমাৰ গ্ৰাম পঞ্চায়তৰ নিচিনা দুমাহত at least এবাৰ লক কৰিবই লাগিব ঠিক আছে সো এটো হল আঞ্চলিক পঞ্চায়ত তাৰ পিছত আহিল আমাৰ যোনটো স্ট্ৰাকচাৰ আঞ্চলিক পঞ্চায়তৰ স্ট্ৰাকচাৰ প্ৰেসিডেন্ট এজন থাকিব কোন হ'ব প্ৰেসিডেন্ট he will be elected by elected member jiman elected members ase anchalik panchayat teolukor major pa kunba ejon elect hobo president buli vice president same as president tenku elect kora hobo elected members of anchalik panchayat aru baki members thake president vice president to member hole tar pisot গাঁও পঞ্চায়তৰ পৰা এজন মেম্বাৰ এভৰি গাঁও পঞ্চায়তৰ পৰা এজন মেম্বাৰ থাকিব আঞ্চলিক পঞ্চায়তৰ ঠিক আছে তাৰ পিছত House of People or members thakibo MP thakibo member of Anchalik Panchayat or তাৰপিছত MLAs thakibo member of Anchalik Panchayat so this is the whole structure of Anchalik Panchayat তাৰপিছত আহিল জিলা পৰিষদ জিলা পৰিষদ হল every districtত যিমান rural areas আছে সেই rural areas ও govern কৰিবৰ কাৰণে জিলা পৰিষদ থাকে এটা ঠিক আছে so for every district there shall be a jila parishad jurisdiction over all the rural areas of the district all the rural areas of a district of jila parishador jurisdiction থাকিব আৰু জিলা পৰিষদৰ term কিমান হয় 5 বছৰ মুৰে চেঞ্জ হৈ যাব আৰু at least once in every 3 months 3 মাহৰ এবাৰ হলেও লক কৰিব লাগিব all meeting কৰিব লাগিব মেম্বাৰ যিমান আছে জিলা পৰিষদৰ জিলা পৰিষদৰ structure to চাও president এজন আছে president হল কি elected from যোনবোৰ directly elected members থাকে জিলা পৰিষদ তেওঁলোকৰ পৰা কোনবা এজনক president বনাই দিয়া হ'ব vice president same আমাৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ same concept হয় same he is also elected among the directly elected members of জিলা পৰিষদ ঠিক আছে তাৰ পিছত আমি members কোন থাকিব president vice president থাকিল house of people or members থাকিব MLA member থাকিব আঞ্চলিক পঞ্চায়তৰ যোনবোৰ president থাকে তেওঁলোকেও member থাকিব জিলা পৰিষদৰ
ঠিক আছে সো এইটো হল জিলা পৰিষদ সো আমি গ্ৰাম পঞ্চায়ত চালো কি 6000 পৰা 10000 ভিতৰত হলে গ্ৰাম পঞ্চায়ত ভিলেজৰ ক্লাষ্টাৰ অফ ভিলেজ তাৰপিছত ব্লক লেভেলত হল আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট আৰু ৰুৰেল এৰিয়াজৰ কাৰণে হল জিলা পৰিষদ এইটো আমি চাইছিলো ইণ্ডিয়ান পলিটিত সো এতিয়া আমি চাওঁ কি পঞ্চায়ত ৰাজ সিস্টেম ইন আসাম যোনটো ভিলেজ পঞ্চায়ত হয় এনে যোনটো নৰ্মেল থিয়ৰিটিকেল টাৰ্মত যোনটো ভিলেজ পঞ্চায়ত তাক অসমত কি বুলি জানা যায় গাঁও পঞ্চায়ত বেলেগ বেলেগ ষ্টেটত এই যোনটো ভিলেজ পঞ্চায়ত ইণ্টাৰমিডিয়েট পঞ্চায়ত ডিস্ট্ৰিক্ট পঞ্চায়তক বেলেগ বেলেগ নামেদি জানা যায় আমাৰ অসমত ভিলেজ পঞ্চায়তক আমি গাঁও পঞ্চায়ত বুলি জানো ইণ্টাৰমিডিয়েট পঞ্চায়তক আঞ্চলিক পঞ্চায়ত বুলি জানো আৰু ডিস্ট্ৰিক্ট পঞ্চায়তক আমি জিলা পৰিষদ বুলি জানো নেচেচাৰী নহয় যে কি বেলেগ ষ্টেটতো এইবোৰে নাম চলে বেলেগ ষ্টেটত বেলেগ নাম দি মাতা যায় সেম বস্তু বাট বেলেগ নামেদি মাতা যায় ঠিক আছে সো গাঁও পঞ্চায়ত কেইটা আছে 2200 লাইক 2201 নম্বৰত গাঁও পঞ্চায়ত আছে অসমত আঞ্চলিক পঞ্চায়ত কেইটা আছে 185 আৰু জিলা পৰিষদত কেইটা জিলা পৰিষদ আছে 21 ঠিক আছে সো এইটো হল ইলেক্টেড ৰিপ্ৰেজেন্টেটিভছ অৰ চেয়াৰপাৰসন ইন দ্য ষ্টেট জিলা পৰিষদৰ ৰিপ্ৰেজেন্টেটিভ কেইটা আছে 420 এইটো জাস্ট ফৰ মিয়াৰ ইনফৰমেশন ইমান একো হেয়া নহয় বাট জাস্ট মই কৈ দিছো আৰু চেয়াৰপাৰসন 21 আঞ্চলিক পঞ্চায়তৰ সেম 2201 আৰু চেয়াৰপাৰসন 185 আৰু গাঁও পঞ্চায়তৰ 24222 আৰু চেয়াৰপাৰসন হয় 2201 এইটো হল টোটাল নাম্বাৰ অফ ইলেক্টেড ৰিপ্ৰেজেন্টেটিভছ এণ্ড চেয়াৰপাৰসন ইন দ্য ষ্টেট So, এইটো হল this is about Panchayat Raj system in Assam. অসমত কি নামে কি acts pass হৈছে regarding Panchayat Raj or কি নামেদি মাতা যায়. So, all those things we saw about Panchayat Raj. এতিয়া আমি চাম অসমত municipal system কেনেকে চলি আহিছে. Historical perspective চাওঁ আগতে evolution চাওঁ municipality. First Ahomok first Municipal Act of Assam hol Assam Municipal Act of 1923. 1923 Municipal Act hol first Municipal Act. Aru a act in force asile bahut lomba timer karone force asile it was for 33 years. 1923 Act force asile 33 years karone from 1923 to 1956. ঠিক আছে তাৰ পিছত আহিল আসাম মিউনিচিপাল এক্ট অফ 1956 আৰু ক'ব গলে বৰ্তমান যোনটো আমাৰ মিউনিচিপাল এডমিনিষ্ট্ৰেচন অল ওভাৰ দা আসাম যিমান আৰবান এৰিয়াজৰ এডমিনিষ্ট্ৰেচন আছে এই এক্টৰ মতে চলি আছে 1956 ৰ মিউনিচিপাল এক্ট ঠিক আছে আৰু এডমিনিষ্ট্ৰেচন অফ আৰবান এৰিয়াজ অফ আসাম এক্সেপ্ট সিটি অফ গুৱাহাটী সিটিৰ এটা নিজৰ মিউনিচিপাল কৰ্পোৰেচন তেওঁলোকৰ এক্ট আছে গুৱাহাটী সিটিৰ এডমিনিষ্ট্ৰেচন সেই এক্টৰ মতে হয় এক্সেপ্ট গুৱাহাটী আৰু তাৰ পিছত তিনটা অটোনমাস কাউন্সিলৰ যিমান আৰবান এৰিয়াজ আছে তেওঁলোকৰ বাদ দি কিনে যিমান আৰবান এৰিয়াজ আছে ইন আসাম সবৰে এডমিনিষ্ট্ৰেচন according to 1956 মিউনিচিপাল এক্টৰ মতে চলি আছে ঠিক আছে সিমিলাৰলি যেনেকৈ পঞ্চায়ত ৰাজৰ যোনটো autonomous districts কাম নকৰে তেওঁলোকৰ যোনটো jurisdiction similarly in municipal or municipality same বস্তু হয় autonomous districts and Guwahati city it does not work so chairman vice chairman আৰু যিমান members আছে municipal bodies সব elected bodies হয় সবৰে elections হয় আৰু tax levy কৰিব sanitation water supply lighting drainage যিমান city বা যিমান urban areas যিমান facilities দৰকাৰ হয় সব এই municipal actor মতে administer কৰা হয় so tar pisat ahil amar 74th constitutional amendment act etu 74th constitutional amendment act ketia 1992 73rd constitutional amendment act hol panchayator karne 74th constitutional amendment act hol municipality karne so 1994th act pass hoar pisot ki hol some যেনেকে পঞ্চায়তৰ কি হল পঞ্চায়তত কি বেলেগ এটা এক্টে পাস কৰি দিয়া হল বাট ইয়াতে কি কৰিলে মিউনিচিপাল যোনটো 1956 ৰ এক্ট আছিল তাক এমেন্ড কৰিছে মডিফাই কৰিছে কমপ্লিটলি বেলেগ এটা এক্ট আনা নাই সেই 1956 ৰ এক্টক মডিফাই কৰি আসাম মিউনিচিপালিটি এমেন্ডমেন্ট এক্ট অফ 1994 আনিছে
Act to 1956 ore hoy just amend korise olopman in 1994 to include provisions of 74th Constitutional Amendment Act. ঠিক আছে আৰু ইয়াৰ মতে ইয়াৰ amendmentor মতে তিনটা urban bodies 3-tier urban bodies system came into existence. একদম lower level কি হল town committee, তাৰ পিছত হল municipal board, তাৰ পিছত হল একদম ওপৰত municipal corporation. ঠিক আছে সো এটো আমি বুজিলো যে বৰ্তমান 1956 ৰে একৰা মতে চলি আছে ইন আসাম সো এটা এক্স আমি পঢ়িলো এটা আমি সাম স্ট্ৰাকচাৰ অফ মিউনিসিপালিটিজ ইন আসাম সো স্ট্ৰাকচাৰত ফাৰ্স্টত আমি সাম টাউন কমিটিজ কেনেকা হয় যোনবোৰ আৰবান এৰিয়া যত পপুলেশন লেস দেন 10,000 হয় সেইবোৰক আমি টাউন কমিটিজৰ জুৰিসডিকশনৰ আন্ডাৰত ৰাখো আৰু বৰ্তমান অসমত 66 টা টাউন কমিটিজ আছে governed by Assam Municipal Act of 1956 ঠিক আছে 66 টা টাউন কমিটিজ আছে তাৰ পিছত আহিল আৰু মেম্বাৰ যোনবোৰ টাউন কমিটিৰ মেম্বাৰ্স হয় সেইবোৰ ফিক্সড মেম্বাৰ্স নহয় ষ্টেট গভৰ্নমেন্টে টাইম বাই টাইম টু টাইম মানে ফিক্স নিজে মানে চেঞ্জ কৰি থাকে কিন্তু এটা বস্তু ফিক্স হয় যে 10টাতকৈ বেছি মেম্বাৰ হ'ব নোৱাৰে আৰু 4টাতকৈ বেছি কম হ'ব নোৱাৰে মেম্বাৰ্স সো ইট ইজ not more than 10 not less than 4 members ঠিক আছে So etu hol town committee. So next middle level that is the municipal board. Our municipal board ki hol hetu urban areas what constitute kora hoy jot population more than 10,000 hoy. Town committee less than 10,000 municipal board or urban area population more than 10,000 hobo lagibo. Aru mostly sub district or subdivision headquarters of Assamot municipal boards exist kore. Aru bortoman Assamot keta ase 34 ta municipal boards ase. এইবোৰ ফ্যাক্চুয়াল ইনফরমেশন মনত ৰাখিলে ভাল আৰু মিউনিসিপাল বোৰ্ডত কি হয় মেম্বাৰ্স 30 কে বেছি নহয় not more than 30 আৰু 10টাতকৈ কম হ'ব নালাগে not less than 10 আৰু যোনবোৰ বোৰ্ডৰ মেম্বাৰ্স মিউনিসিপাল বোৰ্ডৰ মেম্বাৰ্স তাক তেওঁলোকক আমি কি বুলি কওঁ কমিশনাৰ্স বুলি জানো আৰু ষ্টেট গভৰ্নমেন্টে টাইম টু টাইম তেওঁলোকে কি কৰিব পাৰে মিউনিসিপাল বোৰ্ডছত স্পেশাল নলেজ সাম তেওঁলোকে যোনবিলাক টাউন এডমিনিষ্ট্ৰেশ্যন বা তেনেকুৱা ধৰণৰ স্পেশাল নলেজ থকা মানুহ সাম হ'ব পাৰে কোনবা ইঞ্জিনিয়াৰ বা কোনবা তেনেকুৱা ধৰণৰ যোনবিলাক টাউনৰ লগত লিংক যোনবিলাক এনজিঅ'ছ বা হেনেকুৱা ধৰণৰ মানুহক নমিনেট কৰিব পাৰে who have special knowledge or experience municipal boardত তেওঁলোকে ষ্টেট গভৰ্নমেন্টে নমিনেট কৰিব পাৰে ঠিক আছে সো এটো হৈ গল মিউনিসিপাল board So, এতিয়া আমি আহে মিউনিসিপাল কর্পোরেশন সো মিউনিসিপাল কর্পোরেশন কোড থাকে কোড এক্সিস্ট কৰে ডাঙৰ ডাঙৰ সিটিজ বিলাকত মিউনিসিপাল কর্পোরেশন এক্সিস্ট কৰে আমাৰ অসমত মিউনিসিপাল কর্পোরেশন এটা মিউনিসিপাল কর্পোরেশন আছে দ্যাট ইজ দি গুৱাহাটী মিউনিসিপাল কর্পোরেশন বিকজ গুৱাহাটী এটা সিটি হয় সো গুৱাহাটীৰ মিউনিসিপাল কর্পোরেশনস বুলি কর্পোরেশন আছে আৰু হেতু কাৰণে 1969ত গুৱাহাটী মিউনিসিপাল কর্পোরেশন এক্ট পাস হৈছিলে আৰু এই গুৱাহাটী মিউনিসিপাল এক্ট অফ 1969 মতে আমাৰ গুৱাহাটী মিউনিসিপাল কর্পোরেশন ফর্ম হৈছে আৰু এই মতে এই এক্টৰ মতে আমাৰ গুৱাহাটী গুটে যে হোল সিটি ইজ এডমিনিস্টার্ড ঠিক আছে সো এক্ট অফ 1969 গুৱাহাটী কর্পোরেশন গুৱাহাটী মিউনিসিপাল কর্পোরেশনৰ কেনেকে কম্পোজিশন হ'ব কি কেনেকে কম্পোজ হ'ব আৰু এইবোৰ বস্তু তাতে এক্টত মেনশন কৰা আছে আৰু বৰ্তমান এতিয়াও সেই 1969 ৰ এক্টৰ মতে গুৱাহাটীত এডমিনিষ্ট্ৰেশ্যন চলি আছে তাৰপিছত ফৰ্ম হৈছে গুৱাহাটী মিউনিসিপাল কর্পোরেশন অন 1969 ত এক্ট পাস হৈছে ফৰ্ম হৈছে 1971 তাৰ পিছত কনস্টিটিউট হৈছে মেম্বাৰ্স সব মিলি এভৰি ইলেকশনস হৈ ফাৰ্স্ট টাইম বাবে কনস্টিটিউট হৈছে কেতিয়া ইন 1974 ঠিক আছে সো জিএমসি হল only municipal corporation in the entire northeast এইটো এটা ফ্যাক্ট ইম্পর্টেন্ট ফ্যাক্ট হয় Okay, আমাৰ নৰ্থ ইষ্টত সিটি বুলি ক'ব গলে only Guwahati is the main big city. So হেতু কাৰণে municipal corporation বুলি ক'ব গলে Guwahati municipal corporation অকল the only one municipal corporation in northeast region হয় ঠিক আছে and GMC is divided into 60 municipal wards 60 municipal wards আৰু elected members election হোৱাৰ পিছত members বিলাকক কি বুলি কোৱা হয় councillors বুলি কোৱা হয় আৰু
যোনটো চবতকে হেড থাকে হেডেড বাই সেই যোনটো গোটেই কৰ্পৰেশ্যনক কোনে হেড কৰে মেয়ৰে হেড কৰে তাৰপিছত তেওঁলোকৰ তলত থাকে কোন ডেপুটি মেয়ৰ they are responsible for the 60 municipal wards of the Guwahati Municipal Corporation ঠিক আছে আৰু যোনটো অফিচৰ যোনটো মেম্বাৰ্ছৰ টাৰ্ম হয় that is 5 years 5 বছৰলৈকে থাকে তাৰপিছত because after 5 years আকৌ elections হ'ব so term of members is 5 years আৰু যোনবোৰ স্পেচিয়েল নলেজ থকা মানুহ যাক মানে ষ্টেট গভৰ্ণমেণ্টে নমিনেট কৰে ইয়াতেও নমিনেট কৰে GMC তেওঁলোকৰ কি হয় মিটিং এটেণ্ড কৰা ৰাইট আছে তেওঁলোকে কিবা কিবি ছাজেশ্যন দিব পাৰে যে এনেকে কৰিলে ভাল হ'ব ফৰ দি চিটি এনেকে কৰিলে ভাল হ'ব বাট দে ডু নট হেভ দ্য ৰাইট টু ভোট কৰাৰ ৰাইট নাই তেওঁলোকে যে ছাজেশ্যন দিব পাৰে তাৰপিছত and GMC is responsible for the all round development of the city so এইটো হল মেইন স্ট্ৰাকচাৰ মেয়ৰ ডেপুটি মেয়ৰ মেয়ৰ ইন কাউন্সিলত সব যিমান কাউন্সিলাৰ্ছ থাকে all are there so এইটো হল তেওঁলোকৰ অফিচ যোনটো আছে কাম কৰা মানুহ অফিচ সেক্ৰেটাৰিয়েট যোনটো থাকে কাম কৰিবৰ কাৰণে all those things so বৰ্তমান নোট হিচাপে আমি চাওঁ কি বৰ্তমান অসমত 103 আৰবান লোকেল বডিজ আছে আৰু ৱাৰ্ডছ কেইটা আছে 1190 ৱাৰ্ডছ আছে অসমত আৰু পপুলেশ্যন কভাৰিং পপুলেশ্যন এপ্ৰক্সিমেটলি 9 মিলিয়ন পপুলেশ্যন আৰু য'ত অটনমাছ কাউন্সিল এক্সিষ্ট কৰে 6 শিডিউলৰ আণ্ডাৰ তেওঁতেও টাউন কমিটিজ মিউনিচিপাল বৰ্ডছ আছে but they are completely under the administration of autonomous council so this is all about the local self-government bodies in Assam, both panchayat and municipalities. ঠিক আছে so এতিয়া কি হল কি আমি যোনটো আজি ক্লাস কৰিলো এতিয়া কি হ'ব কি ইয়াৰ ৰিলেটেড there will be মই কিবা কিছুমান questions share কৰিম in the telegram channel so হেইটোৰ কাৰণে আপোনালোকে কি কৰিব এই telegram channelৰ যোনটো আমাৰ স্ক্যান আছে তাতে স্ক্যান কৰি কিনে আপোনালোকে জয়েন কৰিব পাৰে টেলিগ্ৰাম channel তাতে আপোনালোকে এভৰি যোনটো আমাৰ এভৰি যোনটো সিৰিজৰ এভৰি ক্লাছৰ যোনটো কোৱেশ্চনছ আমি টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰিম সো তাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব কোৱেশ্চনছ ৰিলেটেড টু দা লেকচাৰ দ্যাট যোনদিনা কন্ডাক্ট কৰা হয় ঠিক আছে সো এটো ফাউন্ডেশন কোৰ্সৰ কাৰণে APCCC কোৰ্স যোন আপুনি স্ক্যান কৰিলে ইয়াৰ ডিটেইলছ কম পাব এটো ওপেন ফ্ৰী মক টেষ্টৰ কাৰণে আৰু crash course or কাৰণে যোনটো বহুত ইম্পৰ্টেন্ট হয় এইটো কাৰণে this is the scanner ঠিক আছে so that is all for today thank you very much